নমস্কাৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠমান শ্ৰেণীৰ ভগ্নাংশ যিটো অধ্যায় আছিল এই অধ্যায়ৰ এটা বিশেষ ভগ্নাংশ, যিটো ভগ্নাংশ আমি সমমান বা সমান ভগ্নাংশ বুলি কওঁ। তাৰ কাৰণে মই এটা সৰু চাই ক্ৰিয়াকলাপ কৰিব বিচাৰিছোঁ। তোমালোকে স্ক্ৰীনত দেখা পাইছা দুটা চিত্ৰ আঁকা হৈছে। এইটো দেখা পাইছা নহয়? এইটো চিত্ৰটো কি কৰিছোঁ মই ইয়াত দুটা ভাগ কৰিছোঁ। আৰু দুটা ভাগ কৰি ইয়াৰ এটা মই ধৰা ৰং কৰিছোঁ। ঠিক একেদৰে আকৌ কি কৰিছোঁ, দেখা পাইছেনে তোমালোকে? এতিয়া দুইটা ভগ্নাংশৰ মই সমান সমান অংশ কিন্তু কি কৰিছোঁ, ৰং কৰিছোঁনে? এতিয়া চোৱা, এইটোক যদি ভগ্নাংশত লিখিব যাওঁ আমি, তেতিয়া হ'ব কি, এইটো যে 2/1 হয়নে? 2/1। আকৌ এইটো যদি আমি লিখিব যাওঁ তেতিয়াহ'লে কিমান হ'ব? এইটো ইয়াত আছে মুঠ আছে ভাগ কিমান? 10টা আছে। আৰু 10টা কিমান লৈছোঁ আমি? 5টা লৈছোঁ। তোমালোকে যদি চাব যোৱা ইয়াৰ কিন্তু যিটো জোখ, এইটো যিটো জোখ পাইছোঁ আমি, এই জোখটোৰ কিন্তু কি আছে, এইটোৰ লগত কি আছে, সমান আছে। আছেনে? আছেনে নাই? এইটো আছে, সমান জোখ আছে। তথাপিও কিন্তু আমি ভগ্নাংশকেইটা কি হৈছে, আমি লিখিব যাওঁতে কি হৈছে, বেলেগ বেলেগ হৈছে। অৰ্থাৎ কি, এটা হৈছে কি 2/1 আৰু এটা পাইছোঁ কিমান, 10/5 হৈছেনে? যিহেতু ইহঁতৰ আকাৰ অৰ্থাৎ কি কালিটোও সমান সমান হৈছে, তেতিয়াহ'লে আমি তাক কি বুলি ক'ব পাৰোঁ, দুইটা বুলি ক'ব গ'লে আমি সাধাৰণতে কি সমান মাপৰ হৈছে, মানে অংশ হিচাপে কি হৈছে, ইহঁতৰ সমান হৈছে, কিন্তু লিখাত ইহঁতৰ কি হৈছে, সংখ্যাকেইটা আমি কি বেলেগ বেলেগ পাইছোঁ। অৰ্থাৎ তোমালোকৰ বাবে এইটো কথাই কৈছোঁ আমি, 2/1 সমান আচলতে 10/5 হ'ব পাৰে বা হয়। বুজি পাইছানে? এতিয়া চাবা, মই যদি এইটো যে 2/1 আছে যিটো আছে নহয়, ইয়াক যদি আমি কি কৰোঁ, এইটো হৈছে লব, এইটো হৈছে হৰ, দুইটাক যদি আমি একে সংখ্যাৰে আমি পূৰণ কৰোঁ, চাবা 5ৰে পূৰণ কৰিছোঁ, কিমান পাইছোঁ তেতিয়াহ'লে? 10/5 পাইছোঁনে? অৰ্থাৎ আমি দেখা পালোঁ যে 2/1 সমান 10/5, এইটোও সমান হয়। আৰু কেনেদৰে পায়? এই যে এইটোৰ পৰা যে আমি এইটো পাইছোঁ, এইটো যে পাইছোঁ, কেনেকৈ পায়? যদি আমি এটা সংখ্যাৰে যদি আৰু লব আৰু হৰক পূৰণ কৰোঁ, তেতিয়াহ'লে আমি সেই একেটা সংখ্যাও পাব পাৰোঁ। অৰ্থাৎ আমি এটা কথা বুজি পালোঁ যে 2/1 সমান আৰু 10/5 হ'ল কি ভগ্নাংশ? সমান ভগ্নাংশ, অৰ্থাৎ সমমান ভগ্নাংশ। হৈছেনে? তো সমমান বা সমতুল্য শব্দ বেলেগ বেলেগো আছে। সমতুল্য ভগ্নাংশবিলাকৰ আমি কোনো নিৰ্দিষ্ট এটা সংখ্যালৈ সমমান ভগ্নাংশবিলাক উলিয়াব পাৰোঁ। হৈছেনে? ধৰা হ'ল মই এটা ভগ্নাংশ লৈছোঁ, চাবা দেই, মই এটা ভগ্নাংশ লৈছোঁ 3/2। এইটোৰনো কি সমমান ভগ্নাংশ থাকিব পাৰে? আমি ধৰা হ'ল এইটোক যদি প্ৰথমতে আমি মৌলিক 2ৰে পূৰণ কৰিছোঁ, তেতিয়া কিমান পাম? 4।
আকৌ এইটো ভগ্নাংশই লৈছোঁ, ইয়াক আমি 3ৰে পূৰণ কৰিছোঁ। চাবা এইটো 9, এইটো হ'ল 6, পাইছোনে? তো আকৌ চাবা এইবাৰ 4 লৈছোঁ, তেতিয়াহ'লে এইটো পাম আমি কিমান 12 আৰু এইটো পাম আমি 8। তো এনেদৰে আমি কি পালোঁ যে 2/3 পৰা আমি কিমান ভগ্নাংশ পালোঁ? 6/4, 9/6, 12/8, পাইছোনে? এনেদৰে আমি কি অসংখ্য ভগ্নাংশ পাব পাৰোঁ। বুজি পাইছানে? আমি এনেদৰে কি অসংখ্য ভগ্নাংশ পাব পাৰোঁ। আৰু কেনেদৰে পাব পাৰোঁ তোমালোকৰ কাৰণে মই সহজে কৈ দিলোঁ। আমি যেতিয়া কোনো এটা ভগ্নাংশ দিয়া থাকিব, এইটো ভগ্নাংশৰ যদি সমমান ভগ্নাংশ উলিয়াব লাগে, তোমালোকে তেতিয়া এবাৰ 2ৰে, এবাৰ 3ৰে, এবাৰ 4ৰে, এবাৰ 5ৰে, তোমাক যিমানটা ভগ্নাংশ উলিয়াব দিয়ে, তুমি এই ভগ্নাংশ এনেদৰে একেটা সংখ্যা লব আৰু হৰক পূৰণ কৰিলে আমি আকৌ তাৰ এটা কি পাওঁ? আমি সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ পাব পাৰোঁ। বুজি পাইছানে তোমালোকে? ধৰা হ'ল আকৌ মই এটা সৰু চিত্ৰ এটা লৈছোঁ তোমালোকক বুজাবৰ কাৰণে। এইটোক আমি 4 ভাগ কৰিছোঁ। হৈছে? তো এইটোক আমি কি কৰিম এতিয়া? কালাৰ কৰি দিলোঁ, যে এইটোক আমি কি কৰিলোঁ? এইটো লৈছোঁ আৰু এইটো চোৱা। তো এইটো ভগ্নাংশ এইটো কিমান হ'ব? 4/2 লৈছোঁ। ইয়াতে চোৱা, ইয়াত কিমান আছে? 8 ভাগ আছে। 8 ভাগৰ কিমান লৈছোঁ আমি? 4 লৈছোঁ। তো ইহঁতৰ যিটো আকাৰ আছিল, এই আকাৰটো কি হৈছে? সমান আছে নে নাই? তেতিয়াহ'লে এইকেইটাও কি হ'ল? সমমান ভগ্নাংশ হ'ল। অৰ্থাৎ 4/2 সমান 8/4ও কি একোটা সমমান ভগ্নাংশ। বুজি পাইছানে তোমালোকে? এতিয়া সমমান ভগ্নাংশ আমি কেনেদৰে উলিয়াব পাৰোঁ সেইটো শিকি ল'লোঁ, হয়নে? এতিয়া চাবা, তোমালোকৰ চিত্ৰ ইয়াত আমি অংকিত কৰিছোঁ। ইয়াত দুটা ঘৰ দেখা পাইছোঁ যে, তোমালোক কি দেখা পাইছে? ইয়াত 15টা আছে, ঘৰ আছে 15টাৰ, আমি বাকী 10টা কালাৰ কৰি দিছোঁ। এতিয়া কথা হ'ল, এইটো যদি আমি লিখিব যাওঁ তেতিয়াহ'লে কিমান হ'ব? যে 15/10। এতিয়া কথা হ'ল যে এই 15/10টোক আমি যিটো ভগ্নাংশ আছে, এই ভগ্নাংশটোক (3/2) আমি কেনেদৰে ৰূপান্তৰ কৰিম? কেনেদৰে আনিব পাৰিম এইটো? বুজি পাইছানে? কেনেদৰে আনিব পাৰিম এইটো? যদি আমি এইটো হৰণ কৰি লওঁ। কি কৰি ল'ম এইটো আমি? যেতিয়া আমি তাক হৰণ কৰি ল'ম। অৰ্থাৎ এইটো যেতিয়া আছিল 15টা আছিল, 15টাক আমি যদি ইহঁতৰ মাজত এনেদৰে ভাগ কৰি দিয়া হয়, দেখিছেনে? এইটো ভাগ কৰি দিলোঁ, তেতিয়াহ'লে আমি কি পাই গ'লোঁ? ইহঁতৰ 1, 2, 3, 3টা হ'ল। 3টাৰ ভিতৰত আমি কালাৰ কৰিছোঁ কিমান? 2টা কৰিছোঁ। তেতিয়াহ'লে 3/2 হ'লনে? ইয়াৰ একে জোখ পালোঁনে? এতিয়া চোৱা, পাইছোঁনে? এইটোৰো চোৱা, একে জোখ পালোঁনে? এতিয়া এইটোও তেনেকুৱা হ'ল। এইটো ক'ব গ'লে আমাৰ 3টা ভাগ আছিল, 3টা ভাগৰ আমি কি কৰিলোঁ? 10টা ভাগ কৰিছোঁ। ইয়াতে 3/2। তাৰমানে এটা কথা বুজি পালোঁ আমি, যদি আমি 10/15ক আমি যেনেকৈ আগতে যেনেকৈ এটা সংখ্যাৰে কি পূৰণ কৰি কিনে আমি সমমান ভগ্নাংশ পাইছিলোঁ, এতিয়া যদি ইহঁতৰ এইটোক যদি আমি কি কৰোঁ? 5ৰে হৰণ কৰি লওঁ, একেটা সংখ্যাৰে যদি হৰণ কৰি লওঁ, তেতিয়াও কি পাব পাৰোঁ? আমি
সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ পাব পাৰোঁ। যেনেদৰে পূৰণ কৰি আমি সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ পাবলৈ সক্ষম হৈছিলোঁ, ঠিক তেনেদৰে আমি কি হৰণ প্ৰক্ৰিয়াৰ সহায়তো আমি একেটা সংখ্যাৰে যদি ভগ্নাংশটোক আমি হৰণ কৰোঁ, তেতিয়াহ'লে আমি কি এনেদৰে কি সমমান ভগ্নাংশ পাব পাৰোঁ। বুজি পাইছা ন তোমালোকে? এতিয়া চাবা সমমান ভগ্নাংশৰ আমাৰ এটা কি আছে, বিশেষ নিয়ম পোৱা যায়। তো নিয়মটো এনেকুৱা ধৰণৰ, চোৱা প্ৰথমতে এইটোত চোৱা, এইটো ভগ্নাংশ পাইছিলোঁ যে 4/2 আৰু 8/4 হৈছে। তো ইহঁতৰ এইটোৰ যেতিয়া লবেৰে এইটো হৰক যেতিয়া পূৰণ কৰিবা, গম পাইছা নহয়, যে লব পূৰণ হৰ, আকৌ তেনেকৈ আমি পূৰণ কৰিম হৰ পূৰণ লব। অৰ্থাৎ এইটো যদি পূৰণ কৰা যায় 2 পূৰণ 8 সমান 4 পূৰণ 4, দুটা কি পাবা? সমান পাবানে নাই? আমি সমান পালোঁ। এতিয়া 4 8 2 16 আৰু 4 4 16 পাইছোঁনে? আকৌ এইটো ভগ্নাংশত আহা। এইটো ভগ্নাংশত আছিল কিমান? যে পাইছোঁনে? এইটোৰো পূৰণ কৰা তেনেদৰে, যে 2 পূৰণ 15 3 পূৰণ 10 কিমান পাম? এইটোৰো 30 পাম। পাইছোঁনে? অৰ্থাৎ দুটা যদি সমমান ভগ্নাংশ পোৱা যায়, তো ইহঁতৰ মাজৰ যিটো হৰ আৰু লব, লব আৰু হৰ আৰু লব এনেকুৱা ধৰণৰ পূৰণ কৰিব লগা হয়। তো পূৰণ কৰিলে তাৰ ফলাফলবিলাক কি পোৱা যায়? একে পোৱা যায়। অৰ্থাৎ মই দেখুৱাই দিছোঁ যে লব হৰ, হৰ লব। তো এনেধৰণৰ যিটো পূৰণ আছে, এইটো কি পূৰণ কয় জানানে তোমালোকে? এইটো কোৱা হয় বজ্ৰ গুণন। এইটো কি বুলি কোৱা হয়? বজ্ৰ গুণন পদ্ধতি বা ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি কোৱা হয়। অৰ্থাৎ ক্ৰছ মাল্টিপ্লিকেশ্যন বা বজ্ৰ গুণন বা বজ্ৰ পূৰণ তোমালোকে ক'ব পাৰা, যে বজ্ৰ পূৰণৰ সহায়তে আমি কি কৰিব পাৰোঁ? সমমান ভগ্নাংশ হয় নে নহয় এইটো আমি পৰীক্ষা কৰি উলিয়াব পাৰোঁ। বুজি পাইছানে? তো আমি কিছুমান ভগ্নাংশত আমাৰ যেতিয়া খালী ঠাই পূৰণ কৰিব দিয়ে, তেতিয়া এই খালী ঠাই পূৰণ কৰিলে আমাৰ এই বজ্ৰ পূৰণ পদ্ধতিৰ সহায়ত আমাৰ কি এইটো সহায়ক হৈ উঠে। চাবা, এতিয়া মই এটা সৰু উদাহৰণ লৈছোঁ, যে 3/1 3/1 সমান 12/, এইটো এটা আমি শূন্য অৰ্থাৎ পূৰণ খালী ঠাই পূৰণ কৰিব লাগে। এইটো উলিয়াব যাওঁতে আমি দুটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া চোৱা, 3ৰ পৰা 12 হ'বলৈ কিমান পূৰণ কৰিব লগা হৈছে সেইটো চোৱা তোমালোকে। 3ৰ পৰা 12 হ'বলৈ কিমান পূৰণ কৰিব লগা হৈছে? পূৰণ কৰিব লগা হৈছে 4। হৈছেনে? এতিয়াও বুজি পোৱা নাই? আমি পূৰণ কৰিব লগা হৈছে কি? 4। ঠিক তেনেদৰে তুমি এইটো ভাবা, যদি ইয়াত পূৰণ কৰিবলৈ 4 পোৱা হৈছে, তেতিয়াহ'লে ইয়াতো কিমান লাগিব? ইয়াতো লাগিব কিমান? 4 লাগিব। তেতিয়াহ'লে কিমান? 4 1 4 পাই গ'লোনে? বুজি পাইছানে তোমালোকে? এতিয়া আকৌ এটা সৰু উদাহৰণ লৈছোঁ মই, 5/2 এইটো চোৱা। তো 2ৰ পৰা 8 পাবলৈ আমি কি পূৰণ কৰিব লগা হৈছে? 4। 4 2 8। তেতিয়াহ'লে ইয়াতো কি পাব লাগিব? পূৰণ কি? 4 হ'ব। 4 5 কিমান হ'ল? 20 হ'ল। হ'লনে? তোমালোকৰ অতি সহজে এইটো কি হ'ব? ইয়াৰ এনেকুৱা ধৰণৰ শূন্য স্থানবিলাক বা খালী ঠাই পূৰণ কৰিব দিলে আমি এইটো সহজে উলিয়াব পাৰিম।
বুজি পাইছা নহয় তোমালোকে তো এনেদৰেও কি তাৰ কিছুমান আমি কি ফলাফলবিলাক উলিয়াব পাৰিম হৈছেনে তো আজিলৈ ইয়ালৈকে আমি আজি তোমালোকক কোৱা হ'ল ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি ল'বা ধন্যবাদ